মাত্ৰ 7 দিন বেচন এইদৰে লগাওক আপোনাৰ মুখত থকা কলা দাগ বয়সৰ চাপ টেনিং সম্পূৰ্ণৰূপে দূৰ কৰি মুখখন বগা চাফা উজ্জ্বল চিকচিকীয়া আইনাৰ দৰে জিলিকি থাকিব। দামী ক্ৰীম বা ফেচিয়েলৰ প্ৰয়োজন নাই। আমি আমাৰ সকলোৰে ঘৰতে থকা পাকঘৰত থকা 2-4 বিধমান বস্তুৰ সহায়েৰে আমি আমাৰ মুখখনত থকা সকলো দাগ দূৰ কৰি মুখখন সতেজ উজ্জ্বল আৰু বগা কৰি ৰাখিব পাৰোঁ। মই আজি এনেকুৱা এটা ফেচ পেক দেখাম যিখিনি ব্যৱহাৰ কৰাৰ লগে লগে আপোনাৰ মুখলৈ এটা খুব ধুনীয়া গ্লো আহিব, মুখখন চাফা বগা উজ্জ্বল দেখিব। পাৰ্লাৰত গৈ হাজাৰ টকা খৰচ কৰি কৰা ফেচিয়েলৰ উজ্জ্বলতা আপুনি ঘৰতে এটকাও খৰচ নকৰা কৰি পাব। লগতে কেইদিনমান ব্যৱহাৰ কৰাৰ পিছতে আপোনাৰ মুখত হোৱা কলা দাগসমূহ লাহে লাহে পাতলৈ সম্পূৰ্ণৰূপে আঁতৰি যাব আৰু মুখত যদি বয়সৰ চাপ পৰিছে, বয়সৰ ৰেখা পৰিছে, সেইখিনিও আঁতৰি যাব। মোৰ ভিডিঅ'টো যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে গীতাঞ্জলি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। মই স্কিন কেয়াৰ, হেয়াৰ কেয়াৰ আদিৰ ভিডিঅ' এই চেনেলটোত দি থাকোঁ। এই ফেচ পেকটো বনাবৰ কাৰণে প্ৰথমতে লাগিব আপোনাক এচামুচ বেচন, যিটো ফেচ পেকে আপোনাৰ স্কিনত মেজিকৰ দৰে কাম কৰিব। বেচনে আমাৰ স্কিনখন নেচাৰেলি ক্লিন কৰে। স্কিনত নোমৰ গুৰিৰ পৰা যিবোৰ লেতেৰা ময়লা জমা হৈ থাকে সেইবোৰ সম্পূৰ্ণৰূপে আঁতৰাই আনি স্কিনখনলৈ এটা ধুনীয়া গ্লো আনে। অইল কণ্ট্ৰল কৰে। যদি আপোনাৰ স্কিনখন জোখতকৈ বেছি তেলতেলীয়া হৈ থাকে তেনেহ'লে সেইখিনি ঠিক কৰাৰ ক্ষেত্ৰত বেচনে সহায় কৰে। বেচনত এণ্টি এজিং প্ৰপাৰ্টিজ থাকে। স্কিনখন যদি আপোনাৰ লুজ হৈছে, স্কিনখনত যদি বয়সৰ চাপ, বয়সৰ ৰেখা পৰিছে, সেইখিনি বেচনে ঠিক কৰিব। নেক্সট মই ইয়াতে আধা চামুচ চন্দন পাউডাৰ মিলাইছোঁ। চন্দন পাউডাৰ সকলো ধৰণৰ স্কিনৰ কাৰণে উপকাৰী হয়। ই আমাৰ স্কিনখন হাইড্ৰেট কৰে আৰু স্কিনখন মইশ্চাৰাইজ কৰি ৰাখে। লগত মই ইয়াতে আধা চামুচ মৌ মিলাইছোঁ আৰু মৌৱে আমাৰ স্কিনখন কোমল কৰে, স্কিনখনলৈ এটা ধুনীয়া গ্লো আনে, স্কিনখন উজ্জ্বল কৰে। লগত মই এচামুচ আটা মিলাইছোঁ। যদি আপোনালোকে আটা ব্যৱহাৰ নকৰে, আটাৰ জেগাত আপোনালোকে চাউলৰ গুড়ি ব্যৱহাৰ কৰিব পাৰিব। নেক্সট মই ইয়াতে বিলাহীৰ ৰস মিলাইছোঁ আৰু বিলাহীৰ ৰস মই ইয়াতে প্ৰায় 2 চামুচমান জোখৰ মিলাই লৈছোঁ। মই ইয়াতে অলপমান নেমুৰ ৰস মিলাইছোঁ। নেমুৰ ৰস প্ৰায় মই ইয়াতে 1 চামুচমান জোখৰ মিলাই লৈছোঁ। এতিয়া গোটেইকেইবিধ বস্তু ভালকৈ মিক্স কৰি ল'ব। মিক্স কৰিবৰ কাৰণে আপোনালোকে অলপমান পানীৰ ব্যৱহাৰ কৰিব আৰু পানীখিনি অলপ অলপকৈ ব্যৱহাৰ কৰিব, একেবাৰতে ঢালি নিদিব, নহ'লে এইখিনি বেছি পনীয়া হ'লে লগাবলৈ অসুবিধা হ'ব। ৰেডি হৈ গ'ল এটা অতি সুন্দৰ ফেচ পেক, যিটো ফেচ পেকে আপোনাৰ মুখলৈ এটা সাংঘাতিক ধুনীয়া গ্লো আনিব। যিটো ফেচ পেকে আপোনাৰ মুখত বজাৰত হাজাৰ টকা খৰচ কৰি কৰা ফেচিয়েলতকৈ বেছি উজ্জ্বলতা, বেছি গ্লো আনিব এটকাও খৰচ নকৰাকৈ। এইখিনি কেনেকৈ মুখত লগাব লাগে আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। প্ৰথমতে মই মুখখন ভাল কৰি ক্লিনজিং কৰি ল'ম আৰু ক্লিনজিং কৰিবৰ কাৰণে মই ইয়াতে লৈছোঁ 2 চামুচ কেঁচা গাখীৰ। আপোনালোকে কেঁচা গাখীৰৰ জেগাত গোলাপ জল বা ৰ'জ ৱাটাৰেৰেও মুখখন ভাল কৰি ক্লিনজিং কৰি ল'ব পাৰিব। গাখীৰ বা ৰ'জ ৱাটাৰ যিটো আপোনালোকৰ ওচৰত থাকে সেইটোৰ সহায়েৰে আপোনালোকে মুখখন ভাল কৰি চাফা কৰি ল'ব, নাইবা আপোনালোকে ফেচ ৱাছো ব্যৱহাৰ কৰিব পাৰিব। অলপমান কটনৰ সহায়েৰে এইদৰে লাহে লাহে গোটেই মুখখনতে মই ভাল কৰি ঘঁহি ঘঁহি চাফা কৰি ল'ম। এইদৰে গাখীৰৰ সহায়ত মুখখন চাফা কৰাৰ ফলত মুখখন পৰিষ্কাৰ কৰাৰ উপৰিও স্কিনখনলৈ এটা ধুনীয়া গ্লো আহিব, স্কিনখন পৰিষ্কাৰ উজ্জ্বল বগা হ'ব, স্কিনখন নিমজ হ'ব আৰু কোমল হ'ব। নোমৰ গুৰিবোৰত যি লেতেৰা ধূলি বালি ময়লা জমা হৈ থাকে সকলোবোৰ আঁতৰি আহিব, স্কিনখনলৈ এটা ধুনীয়া গ্লো আনিব। গোটেই মুখখনতে এইদৰে কপাহৰ টুকুৰাটোৰে খুব লাহে লাহে ঘঁহি ঘঁহি প্ৰায় 2 মিনিটমান সময় এইদৰে চাফা কৰি ল'ব। এইটো কৰাৰ পিছতে আপোনালোকে দেখিব আপোনালোকৰ স্কিনখন আগতকৈ বহুত বেছি গ্লো কৰিব আৰু স্কিনখন ছফ্ট হ'ব। মোৰ এইখিনি হৈ গৈছে লগোৱা আৰু এতিয়া মই মুখখন নুধুওঁ, ইয়াৰ ওপৰতে মই ফেচ পেকটো ব্যৱহাৰ কৰিম। এতিয়া মই ফেচ পেকটো লৈ লৈছোঁ আৰু এতিয়া গোটেই মুখখনতে মই ভালকৈ ফেচ পেকটো লগাই ল'ম। এই ফেচ পেকটোৱে আপোনাৰ মুখলৈ হাজাৰ টকা খৰচ কৰি কৰা ফেচিয়েলৰ দৰে গ্লো আনিব। আপোনালোকে মাত্ৰ এবাৰ এইখিনি ব্যৱহাৰ কৰি চাব। মই চন্দন পাউডাৰ এড কৰিছোঁ আৰু চন্দন পাউডাৰ আমাৰ স্কিনৰ কাৰণে বহুত উপকাৰী হয়। বহুত পুৰণি কালৰ পৰাই আমাৰ স্কিনৰ কাৰণে চন্দন পাউডাৰৰ ব্যৱহাৰ হৈ আহিছে। ই আমাৰ স্কিনলৈ এটা ধুনীয়া গ্লো আনে, স্কিনখনলৈ উজ্জ্বলতা বঢ়ায় আৰু মুখত হোৱা দাগসমূহ পাতল কৰাত সহায় কৰে। এই ফেচ পেকটো যিকোনো ধৰণৰ স্কিনৰ লোকেই ব্যৱহাৰ কৰিব পাৰিব। নৰ্মেল স্কিন, অইলি স্কিন আৰু ড্ৰাই স্কিন সকলো ধৰণৰ স্কিনৰ লোকে এই ফেচ পেকটো ব্যৱহাৰ কৰিব পাৰিব। ইমান ধুনীয়া গ্লো কৰিব স্কিনখন, আপোনালোকে নিজেই সুখী হৈ যাব। আৰু এই ফেচ পেকটোৰ পৰা এটা ইমান ধুনীয়া গোন্ধ ওলাব, যিহেতু মই ইয়াতে চন্দন ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ব্যৱহাৰ কৰিলে নিজেই ধৰিব পাৰিব।
মুখত যদি বহুত কলা দাগ আছে সেই দাগসমূহ চন্দন পাউডাৰে দূৰ কৰিব লগতে স্কিনখন যদি বহুত ড্ৰাই হৈ গৈছে স্কিনৰ সেই ড্ৰাইনেছটো ঠিক কৰাত চন্দন পাউডাৰে সহায় কৰিব মোৰ ফেচ পেকটো লগোৱা হৈ গৈছে আৰু এতিয়া এইখিনি মই 15-20 মিনিট সময় এইদৰে শুকাবৰ কাৰণে ৰাখি থওঁ তাৰ পিছত কি কৰিব লাগে মই আপোনালোকক দেখাই আছো ফেচ পেকটো লগোৱা মোৰ 15 মিনিট সময় হৈ গৈছে আৰু ফেচ পেকটো মোৰ মুখত প্ৰায়খিনি শুকাই গৈছে এতিয়া মই এটা বিলাহীৰ হাফ পিচ লৈ লৈছো আৰু এই বিলাহীৰ পিচটোৰ সহায়েৰে মই গোটেই মুখতে এইদৰে লাহে লাহে ঘঁহি গৈ ফেচ পেকটো উঠাই লম এয়া দেখিছেনে ইমান ধুনীয়া গ্লো আহিছে স্কিনখনলৈ ভিডিওটো চাই যদি ভাল পায় লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই মোৰ চেনেলত এইদৰে স্কিন কেয়াৰ হেয়াৰ কেয়াৰৰ ভিডিও দি থাকোঁ এইদৰে বিলাহীৰ পিচটোৰ সহায়েৰে গোটেই মুখখনতে ভাল কৰি ঘঁহি ঘঁহি প্ৰায় 2-3 মিনিটমান সময় ভাল কৰি চাফা কৰি ল'ব বিলাহী আমাৰ স্কিনৰ দাগ দূৰ কৰে স্কিনখনৰ উজ্জ্বলতা আনে স্কিনখন বগা কৰে বিলাহীৰে এইদৰে স্কিনখন ঘঁহাৰ ফলত কি হ'ব স্কিনখনত এটা ধুনীয়া গ্লো কৰিব স্কিনখন দাগ দূৰ হ'ব স্কিনখন সফ্ট হ'ব স্কিনখন আইনাৰ দৰে জিলিকি থাকিব এই ফেচ পেকটো আপোনালোকে সপ্তাহত 2 বাৰ ব্যৱহাৰ কৰিব পাৰিব মই প্ৰায় 3 মিনিটমান সময় এইদৰে বিলাহীৰ পিচটোৰ সহায়েৰে গোটেই মুখখন ভাল কৰি মাসাজ কৰিলোঁ এতিয়া মোৰ এইখিনি মাসাজ কৰা হৈ গৈছে মই এতিয়া মুখখন ধুই আহি আপোনালোকক দেখাই আছোঁ এয়া মই মুখখন ধুই আহিলোঁ আৰু মুখখন ধুই অহাৰ পিছত দেখিছে আগতকৈ ইমান বেছি গ্লো কৰিছে স্কিনখন ইমান জিলিকি আছে এতিয়া মই অলপমান নেভিয়া ক্ৰীম লগাই লওঁ আৰু আপোনালোকে আপোনালোকৰ ঘৰত সদায় যিটো ক্ৰীম ব্যৱহাৰ কৰে সেইখিনি লগাব পাৰিব বা আপোনালোকে যদি বাহিৰৰ ৰ'দত ওলাই যায় তেনেহ'লে আপোনালোকে ছানস্ক্ৰীমো লগাব পাৰিব ব্যৱহাৰ কৰি চাব আপোনালোকে বহুত ভাল ৰিজাল্ট পাব আৰু আশা কৰিছোঁ ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু ভিডিওটো চাই যদি ভাল পায় তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আজিলৈকে ইমানেই আৰু ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম